ওপৰত চকলেট আৰু বাদাম আছে। তো গাইজ ফাইনেলি আমাৰ যি ৰেচিপি আছিলে আজি বাৰ্থডে স্পেচিয়েল এয়া ৰেডি হৈছে। হেই গাইজ, গুড মৰ্ণিং ফ্ৰম গোলাঘাট। আজি হৈছে 27 জুলাই আৰু আজি হৈছে মোৰ হেপী বাৰ্লা বাৰ্থডে। আৰু মই সদায় উঠি পেলাই এনেকৈ বাৰী এফালে খোজকাঢ়ি যাওঁ। এইফালে আমাৰ শাক পাচলি খেতি ধেৰ আছে। ভাবিলোঁ আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ। আৰু আজি এতিয়া বৰ্তমান মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনাৰ 9:29 হৈছে, মানে 9:30 বুলি ধৰিব পাৰে। আজি অলপ উঠা দেৰি হ'ল। কালি সোনকালে হৈছিল যদিও আজি মানে উঠিব নোৱাৰিলোঁ। আৰু এইকেইদিন মোৰ প্ৰায় অভ্যাস হৈছে যে 9টা বজাত উঠাটো, মানে টোপনি ইমানেই আহে ৰাতিপুৱা সময়ত। আৰু ৰাতিপুৱা সময়ত যদি মানে ফেনখন দি দিয়া হয় ন, সাৰ পোৱাই নাযায়। আজি ভাবিছোঁ আপোনালোকক জন্মদিনত কি খুৱাওঁ, মানে সৰুকৈ আমি ঘৰৰ মানুহতে খাম, মানে ঘৰৰ মানুহখিনিকে খুৱাম আজি। আৰু ঘৰতে আমি চেলিব্ৰেট কৰিম। আজি মোৰ 24 বছৰলৈ সোমাইছে, 23 years কমপ্লিট হ'ল। তো সেই আৰু ব'লক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মুখ হাত ধুই মেলি ধুনীয়াকৈ ভিডিঅ' এটা এডিট কৰি ল'লোঁ। মোৰ যিটো প্ৰথম চেনেল আছে আছামিজ ভিউ বুলি, তাত গ'লে আপোনালোকে চাব পাৰিব। অসমৰ যিসকল ইউটিউবাৰ আছে তেওঁলোকৰ ইণ্টাৰভিউ আনিবলৈ চেষ্টা কৰোঁ। ইয়াৰ উপৰি কিছুমান জানিবলগা কথাৰ ওপৰত ভিডিঅ' দিওঁ। যদি আপোনালোকে চাব বিচাৰিছে তেতিয়াহ'লে চেনেলটো ভিজিট কৰিব, ডেছক্ৰিপশ্যনত লিংকটো আছে। আজি যিহেতু বাৰ্থডে, সেইকাৰণে বহুতকেইটা কথা ভাবিছোঁ যে ভিডিঅ' দিয়াৰ ক্ষেত্ৰত ৰেগুলাৰ হ'ম, আমুকটো কৰিম তামুকটো কৰিম, মানে বহুতকেইটা কথা ভাবি লৈছোঁ আজি। দেখা যাওক গোটেইখিনি কাম কৰিব পাৰোঁ না, ৰেগুলাৰ ভিডিঅ' দিব পাৰোঁ ন। এতিয়ালৈকে 3টা চেনেল হৈছে, এটা হিন্দীত ট্ৰাই কৰিছোঁ, আৰু এটা হৈছে ফুড ব্লগ এইটো, আৰু এইটো আছামিজ ভিউ প্ৰথমতে আৰম্ভ কৰিছিলোঁ। চাওঁ কি হয়। এতিয়া ভিডিঅ'টো এডিট কৰিলোঁ। আৰু এইফালে চাহ খাবলৈ দি হৈছে। কমিউনিটি পোষ্টত দিছিলোঁ, আপোনালোকে যে বহুতে কমেণ্ট দিছিলে যে মই সুধিছিলোঁ যে এইটো কি বস্তু চিৰিয়াল বুলি, আৰু চিৰিয়ালটো কেনেকৈ গুচাই কি কৰিব লাগে মই আপোনালোকক দেখাই দিছোঁ। প্ৰথমতে চাই লওক, বহুতে নাজানে সেই বিষয়ে, তো দেখাই দিছোঁ। আৰু এনেকৈ কাটি পেলাই আৰু যিখিনি গুটিখিনি আছে সেইখিনি পেলাই দিব লাগিব। নিশ্চয় গম পালে কেনেকৈ চিৰিয়ালটো গুচাবলৈ তেনেই সহজ হয়। আৰু ইয়াৰ যিটো স্মেলটো কিন্তু বহুত ভাল লাগে। ৰাতিপুৱা আমাৰ এনেকৈ জলপান খোৱা হয়, যিকোনো থাকে জলপান। ইয়াত আছে এতিয়া গাখীৰ, চিৰিয়াল আৰু গুড়। আৰু গাখীৰৰ লগতে ভাল লাগে, গাখীৰ গুড় হ'ব লাগে। চেনীৰ লগত চিৰিয়ালটো ইমান ভাল নাপাওঁ খাই। মজা। আৰু লাল চাহ। ৰাতিপুৱা লাল চাহ খোৱাটো বেছি প্ৰিফাৰ কৰোঁ। ইয়াত চেনি নিদিয়াকৈ অকল সুদা লাল চাহ খাব লাগে। মানে গাখীৰ চাহ খালে ৰাতিপুৱা আপোনাৰ পেটটো পকাই ধৰিব। আৰু এইফালে মায়ে কেক বনাইছে, কেক বনোৱাটো মই আপোনালোকক দেখাম। তাৰপিছত এতিয়া মই এটা চিকেন আনিব যাম, ব্ৰইলাৰ এটা আনিম। মানে ঘৰতে আজি আমি খানা খাম, যিহেতু বাৰ্থডে হয়। বাৰ্থডেটো এনেই যাব নিদিওঁ মই, প্ৰত্যেক বছৰে ঘৰতে আমি খাওঁ খানা। আৰু ওচৰৰ পোৱালি কেইটামান আহে, তাহাঁতকো আজি মাতিম আৰু ঘৰতে বনাই মেলি খাম। আৰু কেক আৰু কি বনাইছো মই আপোনালোকক লাহে লাহে দেখাই আছো। তো প্ৰথমতে মই এইখিনি, আৰু মই যিহেতু কৈছিলো যে মায়ে এটা কেক বনাইছে বুলি, কেকটো কেনেকুৱা দেখিছে বাৰু কমেণ্টত জনাব। তো বাৰ্থডে কেক এইটোৱে আজি। ওপৰত চকলেট আৰু বাদাম আছে। হেই গাইজ, লগৰ মানে মোৰ এইকেইটা হৈছে লগৰ। আহা এইফালে আহা। ইহঁতি ক'লে যে কেক কাটিম বুলি। মই যিহেতু কেক নাকাটো ইমানকে, মানে এনেই ঘৰতে কেক বনাই প্ৰত্যেক বছৰে, আৰু কাটি পেলাই এনেকে ভাগ কৰি দিয়ে। আজি ইহঁতি ক'লে যে আজি কেকটো কটা যাওক। তো এইফালে মম আছে আৰু এইফালে কেক, আৰু ডাঙৰ মম লগাইছো, যিহেতু ডাঙৰ মানুহ হয়, সৰু হৈ থকা নাই। আৰু এয়া হৈছে মোৰ নিজৰ ভণ্টি, এয়া হৈছে ভাইটি, এয়া হৈছে ভণ্টি। চব মানে গোটেইকেইটা ফেমিলি মানুহ। আৰু আমি এটা ঘৰতে আজি বাৰ্থডে চেলিব্ৰেট কৰিছো। এতিয়া এইটো হৈছে যিহেতু মায়ে কেকটো বনাইছিলে যে, এতিয়া আমি কাটিম দেই। ঠিক আছে, ষ্টাৰ্ট কৰো। বাবলু লাষ্ট কৰিছে, মায়ে তলে। অকে, হ্যাপি বার্থডে বাবলুৱে খাব নে? হ্যাপি বার্থডে টু অকে, চবকে হ্যাপি বার্থডে বাবলুৱে খাব প্ৰথমতে। মে গড ব্লেস অকে, মুনমুনি এতিয়া মুনমুনি এফালে এইফালে দেখা, এইফালে আম বাবলি। এতিয়া এখন মই নিজে টেষ্ট কৰো মায়ে বনোৱা। তো কেক কাটিলো এতিয়া। তো বলক তেতিয়া বাকীখিনি আপোনালোকক দেখাই আছো, কি বনাইছো, কি কৰিছো। আৰু মই কেমেৰাটো এনেকে অন কৰিবলৈ চাওঁতে মোৰ ইয়াত চকলেট লাগিলে স্পৰ্টিংটোত। ঘৰৰ বাকীসকলক এতিয়া কেকটো দিম খাবলৈ, আৰু খাবলৈ সঁচাকে টেষ্টি হৈছে। মায়ে ধুনীয়া কেক বনাইছে। আৰু এই কেকটো উইদাউট অভেন হয়। চব উইদাউট অভেনত কেক কিমান ধুনীয়া হৈছে। তো
তো বাকীকেইটা প্ৰচেছ আপোনালোকক দেখাই আছো এতিয়া মই চিকেন কাৰী বনাম তো চিকেনখিনি ধুনীয়াকৈ মামাই কাটিলে মামাই কটাৰ পিছত এই 3 কেজিতকৈ ওপৰ চিকেন আছে যিহেতু আমি 4 কেজি আনিছিলোঁ 3 কেজি 300 গ্ৰাম মান আছে ইমানটো মানে তো কম দেখিব পাৰে কিন্তু পিচটো অলপ ডাঙৰ কৰিব গৈছোঁ এইটো পিচটো দিছে ডাঙৰ পিচ হৈছে আৰু মানে পিচটো এনেকৈ ডাঙৰ পিচটো ডাঙৰ কৰিলে কি হয় এইটো মই সৰু পিচ কৰিবলৈ মানে লাগিলে এপিচে পৰক কিন্তু মাংসটো খাই ভাল লাগে এনেকৈ ডাঙৰ পিচ হ'ব লাগে ইয়াতে কমচে কম এনেই আপুনি কৰোঁ বুলি ক'লে 4 পিচ কৰিব পাৰে কিন্তু নৰ্মেল এইটো ডাঙৰকৈ লৈছোঁ ইয়াত প্ৰথমতে এটা হালধি দিম 2 চামুচ হালধি দিম আৰু 1 চামুচ দিম মাংস যিহেতু বেছি 2 চামুচ হালধি লাগিব এইটো দিম কাশ্মীৰী মিৰ্চ এইটো আপোনাৰ কাশ্মীৰী মিৰ্চটো দিলে আপোনাৰ জ্বলা নহয় কালাৰটো দিব 2 চামুচ দিছোঁ নিমখ এটা সুধি লৈছোঁ মই আৰু কিমানো দিওঁ এইখন হ'ব ন পিছত টেষ্ট কৰিলে হ'ল তো এইখিনি দিম ইয়াত অকণমান দৈ দিম এতিয়া দৈ এয়া ঘৰতে থোৱা এতিয়া এইখিনি ধুনীয়াকৈ মঠি পেলাই কমচে কম আধা ঘণ্টামান থৈ দিব লাগে যিমান দেৰি থয় ঠাণ্ডা জেগাত থৈ দিব লাগে সিমান দেৰি ভাল মই ধুনীয়াকৈ মঠি লওঁ এতিয়া আৰু এটা কথা মাংসত এইখিনি কলিজা চলিজা এইবোৰ নিদিব এইবোৰ দিলে অলপ গোন্ধ এটা লাগে আহে এইখিনি নিদিব লাগে অৱশ্যে আমাৰ এইবোৰ নালাগে দিব এইবোৰ কলিজা হৈ গ'ল মঠি পেলাই এতিয়া আমি এইখিনি আধা ঘণ্টামানৰ কাৰণে থৈ দিম তো প্ৰথমে মই এখন কেৰাহী পাতিছোঁ ইয়াতে 5টা লং আছে 5টা ইলাচি তেজপাত দিম তাৰপিছত অলপ ডালচেনি দিম এইবিলাক মই প্ৰথমতে এইখিনি গৰম কৰি ল'ম আৰু এইখিনি গৰম কৰি পেলাই পিচিম তো জালুকো অলপ গৰম কৰিছোঁ মই পাহৰি গৈছিলোঁ এইটো আমি গৰম মছলা টাইপ বনাই ল'ম নেক্সট ইয়াতে আমি আধা কিলোতকৈ বেছি পিঁয়াজ কাটি থোৱা আছে এইখিনি আমি ফ্ৰাই কৰি ল'ম তো আমি ইয়াত অলপ ৰিফাইন দিম ৰিফাইনত আমি এইখিনি ফ্ৰাই কৰি ল'ম তো আধা কিলোতকৈ বেছি পিঁয়াজ হ'ব ইয়াতে যিহেতু 3 কেজি চিকেন তো এইকাৰণে পিঁয়াজটো লাগিব তো এনেকৈ ব্ৰাউন কালাৰটো যে আহিব এইটো অহাৰ পিছত আপোনালোকে পিঁয়াজখিনি নমাই থ'ব আৰু নমাই পেলাই পিঁয়াজখিনি পিচি ল'ব লাগিব এইটো যে ব্ৰাউন কালাৰটো আহিছে যে ইয়াৰ পিছত আপোনালোকে পিঁয়াজখিনি পিচি ল'ব লাগিব তো এতিয়া মই এইখিনি নমামেই আৰু অকণমান ভাজিম 5 মিনিটমান তাৰপিছত এইখিনি নমাই পেলাই পিচি ল'ম তাৰপিছত আমি আলুখিনি ফ্ৰাই কৰি ল'ম তো মই ইয়াতে মিঠাতেল দিলোঁ এবাৰ এতিয়া মই আলুখিনি ফ্ৰাই কৰিম তো আলুটো ফ্ৰাই কৰোঁতে ইয়াত অকণমান হালধি আৰু অকণমান নিমখ দি ল'ম এতিয়া এইখিনি অকণমান ৰঙা কালাৰটো ভালকৈ ভাজি ল'ব লাগিব তো চবখিনি বস্তু মই ৰেডি কৰি ল'লোঁ আৰু ইমানে গৰম উঠিছে ন এইফালে আলু ফ্ৰাই আছে এইফালে অকণমান পিঁয়াজ কেঁচা পিঁয়াজ পিচা আছে এইফালে ফ্ৰাইড পিঁয়াজখিনি এইফালে আদা নহৰু পেষ্ট এইফালে গৰম মছলা যে পিচি লৈছিলোঁ এইফালে বিলাহী পেষ্ট আৰু এইফালে কাজু আছে কাজুত আমি মছলাখিনি মিক্স কৰি ল'ম দিয়াৰ আগত কাজু মই পিচি লৈছোঁ এইফালে সেই ফ্ৰাইড পিঁয়াজটোকে সেইটো ইয়ালৈ মিক্সি পৰা ইয়ালৈ আনিব লাগিব মানে এইখিনি পিচি ল'লোঁ এতিয়া আমি মেইন যিটো বনোৱা প্ৰচেছ আছে সেইটো ষ্টাৰ্ট কৰিম প্ৰথমতে আমি ইয়াত মিঠাতেল দিম তো প্ৰথমে ইয়াত মিঠাতেল দিছোঁ আমি ইয়াত এইখিনি গৰম হ'ব দিম তাৰপিছত ইয়াত যিটো গৰম মছলা আছে ইয়াৰ অকণমান দিম তো তেলখিনি গৰম হৈছে আমি ইয়াতে প্ৰথমতে অকল যিটো লং ইলাচি এইবিলাক যে পিচি থোৱা আছিলে এইবিলাক দিম হৈ যাব এইখিনি অকণমান গৰম হ'ব দিম মই মানে পিচি দিছোঁ মানে কি হয় মই গোটাকৈ পিছত পালে বৰ ভাল নালাগে মানে খাই মই সেইকাৰণে এনেকৈ পিচি দিছোঁ কিন্তু কিছুমানে গোটাকৈ দিয়ে তো অকণমান এইটো লৰাই দিম তো মছলাখিনিৰ পৰা ধুনীয়া এটা গোন্ধ আহিছে আমি এতিয়া কেঁচা পিঁয়াজৰ পেষ্টটো দিম ইয়াতে ৱাও অলপ যিটো বেছি হৈছে মোক অকণ কমাই ল'ব লাগিব অ'কে কমাই লৈছোঁ অলপ ভাবিছোঁ যদি চাকৰি তাকৰি নাপাওঁ গুৱাহাটীতে এখন ৰেষ্টুৰেণ্টে খোলা যাব লগৰ কামৰ সৈতে পিঁয়াজখিনি ভাজিম এতিয়া আদা নহৰু পেষ্টটো দিম তাৰপিছত অকণমান ভাজি ল'ম প্ৰথমতে পিঁয়াজখিনি হ'ল এতিয়া আমি ইয়াত আদা নহৰু পেষ্টটো দিম হৈ গ'ল তো এতিয়া আদা নহৰু দি পেলাই ভাজি ল'ম এইখিনি সেইদিনা চিকেন কাৰী বনোৱাৰ ৰেচিপিটো বেলেগ আজিটো অলপ বেলেগ প্ৰচেছটো এইখিনি আপোনালোকে নিপিচিলেও হ'ব যদি আপোনালোকে সৰু সৰুকৈ কাটি লয় তেতিয়াও বস্তুখিনি গলি যাব
এইটো কৰ্মাও নহ'লে মানে এটা মিক্স এইটো চানকো ভিয়া ৰেচিপি হ'ব এইটো মানে এইটো প্ৰচেছত কৰ্মা বনায় চিকেন কৰ্মা তো কিন্তু মই অলপ কাষ্টমাইজ কৰি দিছোঁ আদা নহৰু ভাজ খালে আমি ইয়াতে এতিয়া বিলাহীখিনি দিম তো বিলাহীখিনি দিম এতিয়া বিলাহীখিনিৰ লগত আমি এটা ভাজি ল'ম আৰু ভিডিঅ' কোৱালিটিটো অলপ পোহৰ ভাল হৈছে নাই আপোনালোকে জনাবচোন বাৰু এইটো মই মা ভাগৰ মোবাইলটোত ভিডিঅ'টো শ্বুট কৰি আছোঁ কিন্তু মানে কেমেৰাত পোৱা লিখা লাগিছে দেখিবলৈ আৰু মোৰ মোবাইলটো মাহটোতকৈ দামী যদিও মোৰ মোবাইলত ইমান ভিডিঅ' ভাল নুঠে আৰু ইয়াত কিন্তু বহুত ধুনীয়া আছে ভিডিঅ'টো বছ আমি এইখিনি অকণ ভাজিব দিম তো মই ভণ্টিক এফালে লগাইছোঁ ইয়াত প্ৰথমে কাজুখিনি দে গোটেইখিনি দে অকণ পানী দি দিওঁ তো ইয়াত কাজু দিবলৈ প্ৰথমতে তাত প্লেটখন পানী অকণ দি পেলাই হেৰি কৰিলে ইয়াত এতিয়া যাব 2 চামুচ জিৰা চাহেত নহয় এই গৰম মছলা জিৰাটো এইফালে বিলাহী পিঁয়াজ আদা নহৰু এইফালে ভাজি আছোঁ তো পিছি লোৱা মেইন কাৰণটো হৈছে এই গ্ৰেভিটো চব অ' বাবলু জুইটো কমাই পেলাই ভাজিছে কিন্তু এইখিনি ধুনীয়াকৈ ভাজ খাইছে আমি 5 মিনিট 7 মিনিটমান ভাজিলোঁ এতিয়া আমি ইয়াতে মাংসখিনি দি দিম তো মাংসখিনি এইখিনি মই যিহেতু মেৰিনেট কৰি থোৱা আছিলে এতিয়া আমি মাংসখিনি দি দিমগৈ তো ইয়াত মাংসখিনি দি দিম এতিয়া অ'কে এটা ধুনীয়াকৈ খুচৰিব লাগিব আমি এতিয়া জুইটো বহাই দিম লগতে তো মই ধৰি ল'ম যিহেতু হেভি হয় ন গেছত চবটো লুক মিলাব পৰি যাব পাৰে এইখিনি অলপ আমি এতিয়া ভাজিম এতিয়া তো এইফালে ভাজ খাই আছে দেখিছে দেখিবলৈ বাৰু কেনেকুৱা লাগিছে আপোনালোকে জনাওক মোক কমেণ্টত ইয়াত প্ৰথমতে কাজু পেষ্টটো যে কাজু পেষ্টটো প্ৰথমতে ইয়াত মই প্ৰথমতে জিৰা 2 চামুচ দিছোঁ তো নেক্সট ইয়াতে 2 চামুচ গৰম মছলা যাব কিনাটো নেক্সট আমি ইয়াতে ধনিয়া দিম আৰু মই যিটো পিচি থৈছিলে পিচি চোৱা 1 চামুচ দিলোঁ ইয়াতে ধনিয়াটো অলপ সৰহকৈ দিব লাগিব 3 চামুচ ধনিয়া দিম ইয়াতে তো নেক্সট ইয়াতে চিকেন মছলা দিম আমি 2 চামুচ তো এতিয়া আমি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম অকণ পানী দি দে ইয়াত কাজু আছে লগতে বেছি নহয় অকণমান পানী দিব লাগিব হৈ গ'ল মিক্স কৰি পেলাই আমি পিছত দিম এতিয়া নাই হোৱা এইফালে মাংসখিনি ধুনীয়াকৈ সিজি আছে এতিয়া মাংসখিনি ধুনীয়াকৈ সিজি আছে তো এইফালে মাংস সিজি আছে আমি ইয়াতে আলু দিম ৱাহ স্মেলটো কিন্তু মজা লাগিছে আৰু নকৈ নোৱাৰি আপোনালোকে কালাৰটো চাওক গ্ৰেভি এতিয়া আমি ইয়াতে আলুখিনি দিম আলুখিনি আৰু আমি লগতে যিখিনি যে পিঁয়াজ পিচি থৈছিলোঁ এইখিনি যে ফ্ৰাইড পিঁয়াজখিনি যে আমি ফ্ৰাইড পিঁয়াজখিনি দিম তো ফ্ৰাইড পিঁয়াজখিনি দিলোঁ এতিয়া ধুনীয়াকৈ মাংসখিনি আমি লৰাই দিম এয়া লৰাই ল'ম এতিয়া মিক্স কৰি দিম গোটেইখিনি এতিয়া আমি ইয়াতে মছলা দিম যিহেতু আমি মছলা এতিয়ালৈকে একো দিয়াই নাই তো আমি এইখিনি যে মছলাখিনি আছিলে আমি এটা মছলাখিনি ইয়াতে ধুনীয়াকৈ দি দিম অ'কে তো মছলাখিনি দি দিলোঁ কাৰণ আমি মছলা দিয়াই নাছিলোঁ আদা নহৰু আৰু অকণমান লং ইলাচি এইবিলাকে দিছিলোঁ বাকী এইখিনি দিছোঁ এতিয়া তো এইখিনি অকণমান পানী দি পেলাই আমি ইয়াত আখাৰ দি দিম এতিয়া আমি এইখিনি লগত ভাজিম যিহেতু আমি এতিয়া মছলা আলু চালু আৰু পিঁয়াজখিনি দিলোঁ অকণমান ভাজিম তাৰপিছত আমি ইয়াত অকণমান গৰম পানী দিম বেছি নহয় অলপ গৰম পানী দিম তো অলপ সময় এতিয়া ৰাখি ল'ম 10 মিনিটমান তাৰপিছত আমি গৰম পানী দিম তো মাংসখিনি উতলি আছে দেখিছে এতিয়া আমি ইয়াতে পানী দিম আৰু পানী দিওঁতে কি কৰিম গৰম পানীবিলাক আমি এই যে বাতিবিলাক যে মছলা চছলা মিক্স কৰিছিলোঁ যে এইবিলাকতে আমি এনেকৈ আদালি ল'ম এইবিলাক দি পেলাই আমি এই পানীখিনিকে আমি ইয়াতে দি দিম ইয়াতে কাৰণ মছলাখিনি ইয়াত লাগি আছে ন সেইখিনি এনেই পেলাই দিব লাগিব তাতকৈ আমি ইয়াত এনেকৈ দি দিম
এয়া দিছে কালাৰ চব Oh, Bablu! ৱাহ Bablu! তো ফাইনেলি আমাৰ চিকেন ৰেচিপি হৈ গ'ল এতিয়া আমি ইয়াতে ধনিয়া পাত দি দিম মান ধনিয়া যিটো আছে যে ইয়াতে এনেকৈ বছ কেনেকুৱা আছে বাবলু ধুনীয়া নে কেনেকুৱা হৈছে হে দলি কেনেকুৱা হৈছে হে ভাল হৈছে নে আমাৰ ছোৱালী কেনেকুৱা হ'ল তো গাইজ ফাইনেলি আমাৰ যি ৰেচিপি আছিলে আজি বাৰ্থডে স্পেচিয়েল এয়া ৰেডি হৈছে এয়া এবিধ 2 3 4 5 6 7 8 বিধ টোটেল তো আজি চাউথ ইণ্ডিয়াৰ ষ্টাইলত সজাই লৈছোঁ চাউথত এনেকৈ যিহেতু খোৱা হয় এতিয়া টেষ্ট কৰাৰ টাইম তো এতিয়া হৈছে টেষ্টিঙৰ টাইম মই এটা টেষ্ট কৰি চাওঁ বনাই মেলি এতিয়ালৈকে টেষ্ট কৰাই নাই প্ৰথমতে এইফালে যে আছে সেয়া পায়স মানে পায়স কিছুমানে ক্ষীৰ বুলি কয় তো মই অথনি খাইছিলোঁ মানে তো এয়া শেষত খাম এটা থৈ দিছোঁ মই এইফালে কেক আৰু পিছত খাম তো চিকেন কাৰী এইফালে জলকীয়া ভাজি আইতাই বনাইছিলে এয়া এইফালে আচাৰ এইফালে চাটনি তো প্ৰথমতে মই যিটো চিকেন কাৰী আছে টেষ্ট কৰোঁ তো প্ৰথমতে মই টেষ্ট কৰি লওঁ মই এইটো ট্ৰাই কৰিছোঁ এইটো যিটো ৰেচিপি আছে এইটো ট্ৰাই কৰিছোঁ মজা আৰু চিকেনটো মজা সিজিছে আপোনালোকে চাওক গোটেইখন মই খাই লওঁ এয়া এইটো আলুটো ধুনীয়া হৈছে চিকেনটো মানে দুভাগকৈ বনোৱা হৈছিলে এতিয়া যে খাইছোঁ সেইটো মই প্ৰথমতে বনাইছিলোঁ তাৰ এইটো পিছত বনোৱা হৈছিলে তো প্ৰথমতে বনোৱাটোকে টেষ্ট কৰিছোঁ অ'কে মাংস চালটো মজা লাগে খাই এই যিটো ৰেচিপি আছে আপোনালোকে বনাই চাব বনাই চালে আপোনালোকে এতিয়া গমেই পাই যদি টেষ্টি হয় নহয় সঁচাকৈ টেষ্টি হৈছে আৰু এইফালে আছে ৰঙালাও সৈতে জলকীয়া ভাজি বনাইছিলে তো মই এতিয়া জলকীয়া ভাজিটো টেষ্ট কৰি চাম আৰু ৰঙালাওটো মোৰ মানে খুবেই প্ৰিয় হয় ৰঙালাও খাই মই বহুত ভাল পাওঁ হা ইয়াত ৰঙালাও দিয়া আছে তাৰপিছত ব্ৰইলাৰ যিখিনি পেটু যে সেইখিনি দিয়া আছে আৰু লগতে যিটো কলপচলা আছে কলপচলা দিয়া আছে আৰু আলু দিয়া আছে তো এইকেইটা দি বনোৱা হৈছে অকণমান সানি খালো আৰু জ্বলাও হৈছে কিন্তু বৰ বেছি জ্বলাও কৰা নাই কিয়নো সৰু ল'ৰা ছোৱালী আছে যিহেতু সেইকাৰণে বৰ বেছি জ্বলা কৰা নাই বোলে চাটনি আৰু এতিয়া মই পাছত বনোৱাটো টেষ্ট কৰি চাওঁ ইয়াৰো কালাৰটো চাওক ৱাহ চিকেন ৱাহ তো তাৰমানে মাংসটোকে খাই চাওঁ তো এটা গ্ৰেভিটো মেইন আৰু আটাইতকৈ প্ৰিয় বস্তুটো হ'ল যে এইটো তো আজি যিটো বাৰ্থডে ভিডিঅ' আছিলে ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু ৰেচিপিটা খাবলৈ সঁচাকৈ ভাল হৈছিলে
যিহেতু ইমানখিনি মানুহে খাই গ'ল তেওঁলোকে চবেই ভাল হৈছে বুলি কৈছে আৰু আপোনালোকে এই যিটো ৰেচিপি আছে ট্ৰাই কৰিব আৰু মোক মানে বনাই খাই কেনেকুৱা পালে জনাব কমেণ্টত আৰু মই যিহেতু কৈছো যে লকডাউন বাবে এতিয়া ঘৰতে মই বিভিন্ন ৰেচিপিবিলাক বনাই ট্ৰাই কৰি আছো যেতিয়া লকডাউন খুলিব বাহিৰত যাম হোটেল ৰেষ্টুৰেণ্ট ষ্ট্ৰীট ফুডৰ এইবিলাকৰ ভিডিঅ' বনাম যদি আপোনালোকে সেইবিলাক চাব বিচাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি ল'ব তো আজিলৈ আহিছো তেতিয়াহ'লে আৰু এতিয়া মই এইখিনি ফিনিছ কৰিম